নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকৰ খবৰ পাতি ভালে চাগে। কিন্তু যিহেতু তোমালোকৰ 6 মাহিলী পৰীক্ষা চলি আছে, তাৰ কাৰণে অকণমান খবৰ বেয়া বাৰু, সেইটো বস্তু মই জানো। সেইকাৰণে তোমালোকৰ ওচৰত মই বিজ্ঞানৰ যি চেপ্টাৰ আহিব আৰু তাৰে কেইটামান কমন প্ৰশ্ন লৈ আহিছোঁ। গতিকে তোমালোকৰ ভিডিঅ'টো শেষলৈকে চাব, ঠিক আছে? এতিয়া আহিছোঁ আমাৰ বিষয়সূচী মানে অনুশীলনীলে। এইবাৰ তোমালোকৰ অধ্যায় 1, 2, 3, 4, 5, 6, ঠিক আছে, এইটো আহিব। তাৰপিছত 7 আৰু কি আহিব, 13 আহিব, 14 আহিব, তাৰপিছত এইকেইটা আহিব, ঠিক আছে, 13, 14 এইকেইটা আহিব। গতিকে তোমালোকে চাই থাকা, মই তোমালোকক যিকেইটা কমন কুৱেশ্যন আহে সেইকেইটা মই দি দিম। আৰু মই এইটো নকওঁ যে মই দিয়াকেইটাই আহিব, মই নিদিয়াও আহিব পাৰে, কিন্তু মই তোমালোকৰ ওচৰত ভিডিঅ'টো এইকাৰণে লৈ আহিছোঁ মানে এনেকুৱা যেন কমন কুৱেশ্যনৰ ভিতৰত থাকিব, আৰু সেই হিচাপতে মই ভিডিঅ'টো লৈ আহিছোঁ। কোনো মানে নেগেটিভ কমেণ্টছ নকৰিবা বোলে যে আপুনি যেইকেইটা দিছিলে সেইকেইটাই অহা নাই। পেপাৰ মই নাকাটো ন, কিন্তু মই এটা তোমালোকৰ এটা ধাৰণা হিচাপত দিছোঁ যে মানে এনেকুৱা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে। বাৰু যি নহওক, এতিয়া আমি আহিছোঁ অধ্যায় 1, আমাৰ চাৰিওকাষৰ বস্তুবোৰ, ঠিক আছে, মেটাৰ ইন আৱাৰ ছাৰাউণ্ডিংছ। গতিকে ইয়াৰে তোমালোকৰ কি আহিব পাৰে জানানে? অকণমান বিজ্ঞানত মাজৰ প্ৰশ্ন বেছি আহে, কাৰণ ডাইৰেক্ট অনুশীলনীৰ প্ৰশ্নই যে আহিব তেনেকুৱা কোনো কথা নাই, ঠিক আছে। তাৰপিছত ইয়াৰে তোমালোকৰ এইটো আহিব পাৰে যে কৈছে যে উত্তপ্ত অৱস্থাত থকা বস্তুৰ গন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোৱা যায়, কিন্তু ঠাণ্ডা বস্তুৰ গন্ধ পাবলৈ ওচৰলৈ যাব লাগে। এইটোৰ কাৰণ দৰ্শাব আহিব পাৰে। তাৰপিছত 4 নম্বৰটো আহিব পাৰে যে পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি। 1 নম্বৰত কেতিয়াবা দিবও পাৰে যে তলৰ পদাৰ্থ, ভাবোঁ পদাৰ্থ কি ছবি চিনি পায়, এইবিলাক আৰু একদম সহজ কুৱেশ্যন, ঠিক আছে। বাৰু যি নহওক, এইকেইটা অকণমান মই যিকেইটা চিন দিছোঁ সেইকেইটা তোমালোকৰ চিন দি লোৱা, যিকেইটাত গোল গোল চিন কৰিছোঁ, ঠিক আছে। তাৰপিছত নেক্সট তোমালোকে এইটো চাই থৈ দিবা যে বৰফৰ গলনাংক কিমান, 273.16 কেলভিন কে। এইটো অকণমান তোমালোকে চাই থৈ দিবা, অ'কে। তাৰপিছত নেক্সট এইফালে মই আকৌ এটা প্ৰশ্ন এইফালে এৰি থৈ গ'লোঁ যে ইয়াতে তোমালোকক সুধিব পাৰে যে কাৰণ দৰ্শোৱা, ঠিক আছে। কেনেকুৱা কাৰণ দৰ্শোৱা, এইটো চাবা তোমালোকে তলৰ বিষয়বিলাকৰ চাবা দৃঢ়তা, এইটো চাবা দৃঢ়তা, সংকোচনশীলতা, প্ৰবাহিতা, আকাৰ, গতি, শক্তি আৰু ঘনত্ব। ইয়াৰে ওপৰত তোমালোকে মানে দৃঢ়তা কি, সংকোচনশীলতা কি, প্ৰবাহিতা কি, তাৰে ওপৰত মানে দুটা লাইন চাই যাবা আৰু পৰীক্ষাত আহিব পাৰে। ইয়াতে চিবা যে কি আমাৰ কাৰণ দৰ্শোৱা, কাৰণ দৰ্শত আছে যে কোনো এটা মানে আছে আৰু যে কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে, এইটো চাবা। তাৰপিছত বিটো চাবা যে ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে, কাৰণ দৰ্শাবা দিছে। তাৰপিছত ডিটো চাবা যে বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ, কিন্তু কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন, এইটো চাবা। তাৰপিছত 4টোত আছে যে কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম, কিন্তু দেখিছানে বৰফ পানীত উপঙে কিয় বাৰু, এইটো কাৰণ দৰ্শাবা আহে, ইম্পৰ্টেণ্ট, বৰফ পানীত কিয় উপঙে, চ' এইটো চাই ল'বা। মই যিকেইটা চিন দিছোঁ অকণমান সেইকেইটা তোমালোকে চাই যাবাই, তাৰ ভিতৰতে থাকিব। তাৰপিছত এইবাৰ আকৌ নেক্সট প্ৰশ্নাৱলীত আহিছোঁ। ইয়াতে কৈছে যে তলত দিয়া উত্তৰবোৰ উষ্ণতাবোৰ ইয়াৰে তোমালোকে যিকোনো এটা চাই যাবা। 1 নম্বৰৰ চেলচিয়াছত প্ৰকাশ কৰা তোমালোকৰ আহি যাব পাৰে। তাৰপিছত 2 নম্বৰত কৈছে যে তলৰ উষ্ণতাবিলাকত পানীৰ ভৌতিক অৱস্থা কি হ'ব, এই 2 নম্বৰটো অকণমান চাবা। তাৰপিছত ইয়াতে কৈছে যে কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয়, 3টো চাবা, ঠিক আছে। তাৰপিছত নেক্সট আহিছোঁ এবাৰ আমি আকৌ প্ৰশ্নাৱলীলে। ইয়াতে দিছে যে ডিজাৰ্ট কুলাৰ এটা শুষ্ক গৰমৰ দিনত ভালকৈ ঠাণ্ডা কৰে কিয়, 1 নম্বৰটো চাবা। তাৰপিছত ইয়াৰে তোমালোকে 5 নম্বৰটো চাবা, গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে। তাৰপিছত 4টো চাবা, গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয়। গতিকে প্ৰথম চেপ্টাৰটোৰ যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনি মই তোমালোকক চিন দি ল'লোঁ। এইবাৰ আমি নেক্সট আহিছোঁ, এইবাৰ আমি অধ্যায় 2, আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে। চ' আমি চাই লওঁ। ইয়াতে প্ৰথম তোমালোকে ইয়াৰে 2টো চাবা, সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা, এইটো চাবা। তাৰপিছত তোমালোকে সেইটো চাবা, ঠিক আছে। তাৰপিছত নেক্সট আহিল তোমাৰ নেক্সট প্ৰশ্নাৱলীত দিছে যে উদাহৰণ দি একে 1 নম্বৰটোত যে চিন দিলোঁ, সমসত্ব অসমসত্ব কি, একে কথা, সমসত্ব অসমসত্ব বস্তুৰ মাজত পাৰ্থক্যটো লিখিব পাৰিলি হ'ল। ইয়াৰে 2 নম্বৰটো চাবা, কলয়ত দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদ কি, এইটো চাবা, ঠিক আছে। তাৰপিছত নেক্সট তোমালোকে কি চাবা জানানে, নেক্সট আকৌ আহিলোঁ ইয়াতে দিছে প্ৰশ্নাৱলী যে কেৰাচিন আৰু পেট্ৰলৰ মিশ্ৰণৰ পৰা সিহঁতক কিদৰে পৃথক কৰিবা, 1টো চাবা। ইয়াৰে পৃথকীকৰণৰ নামকেইটা চাই যাবা, দৈৰ পৰা মাখন, সাগৰৰ পানীৰ পৰা নিমখ, নিমখৰ পৰা কৰ্পূৰ, এইকেইটা তাৰমানে কি পৃথকীকৰণ পদ্ধতিত পৃথক কৰিব পাৰি তাৰে পদ্ধতিকেইটাৰ নাম চাবা।
তাৰপিছত নেক্সট আকৌ আহিলোঁ আমি প্ৰশ্নাৱলী তলৰ কাৰ্যকলাপবোৰ ৰাসায়নিক নে ভৌতিক। ইয়াৰে মই নকওঁ যে এইটো চাবা ৰাসায়নিক, তোমালোকে চাবা যে ৰাসায়নিক পৰিৱৰ্তন আৰু ভৌতিক পৰিৱৰ্তন সেনেকে চালি তোমালোকক যি নুসুধা কিয় তোমালোকে ক'ব পাৰিবাই, ঠিক আছে। সেইটোৱে। তাৰপিছত নেক্সট এইবাৰ এইটো চেপ্টাৰত ইমানলৈ কি থাকিল। এইবাৰ আমি আহিছোঁ মেইন অনুশীলনীলে। মেইন অনুশীলনীত কৈছে যে তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা। ইয়াৰ পিছত নেক্সট তোমালোকৰ কৈছে তলৰ পদাৰ্থবোৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা, ঠিক আছে। গতিকে কি পৃথক, এতিয়া মাজতো আমি তেনেকে অকণমান চাইলো দৈৰ পৰা মাখন, পানীৰ পৰা তেল। মই নকওঁ যে এইটো আহিব, তোমালোকৰ মানে কি বহুতকেইটা দিয়া আছে, কি পৃথকীকৰণ পদ্ধতি কৰিবা অকণমান ওপৰে চাই যাবা। তাৰে ভিতৰত মানে 1 নম্বৰ কুৱেশ্যন যিহেতু কোনটো বা তুলিলে গম পাইছা না, যিকোনো এটা তুলি দিব পাৰে, এইটোও দিব পাৰে, এইটোও দিব পাৰে। চ' তেনেকুৱা হিচাপত এনেকুৱা 1 নম্বৰ কুৱেশ্যনত মই ডাইৰেক্টলি নকওঁ যে এইটো আহিব, সেইকাৰণে কৈছোঁ গোটেইকেইটা চাই থৈ যাবা, তাৰ ভিতৰত যোনটো দে সেইটো। কাৰণ দীঘলটো নহয়, চুটি প্ৰশ্নহে। পৃথকীকৰণ পদ্ধতিটোৰ নাম কি সেইটো জানি লিখি দিলেই হ'ল, অলপ চাই যাবা আৰু ঘৰত। এতিয়া মই অলপ আগতে চিন দিলোৱে দেখোন। আৰু ইয়াৰে তোমালোকে 2টো চাবা। 1 কাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ লিখা। দ্ৰৱণ, দ্ৰাৱক, দ্ৰাৱিত, দ্ৰৱণীয়, অদ্ৰৱণীয়, পৰিশ্ৰুত আৰু অৱশেষ আদি শব্দৰ ব্যৱহাৰ কৰি কিনে বাছ লিখলি হ'ল। তাৰপিছত নেক্সট মানে 3 নম্বৰটো নালাগে, ইয়াতে চাৰিটো লিখবা দে। চাৰিটোৰ তোমালোকে চাই যাবা যে হেৰি কি সংপৃক্ত দ্ৰব্য মানে কি জানাই, বিশুদ্ধ পদাৰ্থ, কলয়ত, প্ৰলম্বন, চমুটোকা লিখা আহিব পাৰে ইয়াৰ ওপৰত। তাৰপিছত 5 নম্বৰটো অলপ চাবা। তাৰপিছত 7 নম্বৰটোত তোমালোকৰ অপচনেল দিয়া আছে, 7টো চাবা, 8টো চাবা, 9টো চাবা, 10টো চাবা, ঠিক আছে। এইকেইটা তোমালোকে চাই ল'বা। তাৰপিছত আৰু ইয়াৰে 11 নম্বৰটো চাবা। চ' ইয়াৰে তোমাক মই দ্বিতীয় অধ্যায়ৰ ওপৰত কি কমন আহাৰ চান্স আছে মই দি দিলোঁ। এবাৰ নেক্সট আমি আহিছোঁ এইবাৰ 3 নম্বৰ অণু আৰু পৰমাণু, এটমছ এণ্ড মলিকিউলছ, ঠিক আছে। তাৰ ভিতৰত তোমালোকে ফাৰ্ষ্ট চাবা যে অণু কাক বোলে, পৰমাণু কাক বোলে। এইটো এটা, কাৰণ ল'ৰা ছোৱালীয়ে অণু পৰমাণুৰ কনচেপ্টটো আজিকালি ভালকে নাজানে। সেইখিনি নাজানে তাৰে চেপ্টাৰৰ ওপৰত প্ৰশ্ন উত্তৰ কি জানিব। চ' অণু কি পৰমাণু কি এই বস্তুটো ভালকে জানি ল'বি, তাৰপিছতহে কুৱেশ্যনত উত্তৰত কৰবা আহিবি। প্ৰশ্নাৱলীত আছে যে 1 নম্বৰটো চাবা যে পাৰমাণৱিক ভৰৰ একৰ সংজ্ঞা দিয়া, আৰু 2টো চাবা যে খালী চকুৰে পৰমাণু এটা দেখা সম্ভৱ নহয় কিয়, এইটো চাই থবা, ঠিক আছে। 1 নম্বৰ হিচাপত। তাৰপিছত নেক্সট এবাৰ আমি আহিছোঁ আকৌ অনুশীলনীলে, প্ৰশ্নাৱলীলে। ইয়াতে কৈছে যে সংকেত লিখা। সংকেত কেইটা চাই থৈ দিবা দেই, 1 2 3 4 এই গোটেইকেইটাৰে সংকেত চাবা, কোনটো দে ঠিক নাই। দুয়ত কৈছে যে তলৰ সংকেতবোৰ বুজোৱা যৌগবোৰৰ নাম লিখি। এইবাৰ তেতিয়া আমাক সংকেত লিখ পাৰিছে, এইবাৰ যৌগবিলাকৰ নাম লিখ পাৰিছে, কি যৌগ হ'ব। চ' 2টো গোটেই চাবা। তাৰপিছত ইয়াৰে তোমালোকে 4 নম্বৰটো চাবা, ঠিক আছে। তাৰপিছত ইয়াৰে তোমালোকে এই মাজৰ যে আছে HNO3 আণৱিক ভৰ গণনা কৰা, এইটো কিতাপৰ মাজৰ পৰা তুলি দিব পাৰে, একো চান্স নাই। গতিকে এইটো অকণমান চাই থৈ যাবা, ঠিক আছে। তাৰপিছত বা এইটো অলপমান চাই থবা, কিতাপৰ পৰা কেতিয়াবা তুলি দিয়ে নহয়। 3.2 CaCl2ৰ সংকেত গোট ভৰ গণনা কৰা, সমাধান কৰা, ঠিক আছে। সেইটো চাই ল'বা। তাৰপিছত আৰু এইটো চাবা 1 মলত কিমান, 6.02 × 10⁻23 একমাইকা কুৱেশ্যন হিচাপত আহিবও পাৰে, একো ডাঙৰ কথা নহয়, ঠিক আছে। তাৰপিছত এইবাৰ আমি আহিছোঁ আকৌ প্ৰশ্নাৱলীলে। প্ৰশ্নাৱলীত কৈছে যে কি 1 মল কাৰ্বন পৰমাণুৰ ভৰ 12 গ্ৰাম হ'লে এটা কাৰ্বন পৰমাণুৰ ভৰ কিমান হ'ব। 1 নম্বৰটোও চাবা আৰু ইয়াৰে তোমালোকে 2 নম্বৰটোও চাবা, ঠিক আছে। গতিকে এইবাৰ আমি আহিছোঁ আকৌ ইয়াৰে ফাইনেল অনুশীলনীলে। অনুশীলনীত তোমালোকে ইয়াৰে 1 নম্বৰটো চাবা, 2টো চাবা, ঠিক আছে। 1টো চাবা, 2টো চাবা, তাৰপিছত 3টো চাবা, তাৰপিছত 4 নম্বৰটোও চাবা, তাৰপিছত ইয়াৰে 5টো চাবা, তাৰপিছত 6টো চাবা, ঠিক আছে। 7 নম্বৰটোও চাবা, 8 চাবা, 9 চাবা। তাৰপিছত ইয়াৰে যোনকেইটা ইম্পৰ্টেণ্ট মই দিছোঁ আৰু এতিয়া নক'বা আৰু যে গোটেইকেইটা চিন দিলা দেখোন। গোটেইকেইটা চিন কেনে দিলোঁ, কাৰণ ইয়াৰে 4 5 6 7 8 অপচনেল কুৱেশ্যন। অপচনেল কুৱেশ্যনত তোমালোকৰ মিছ কৰাৰ কথা আহিয়ে নপৰে। আৰু ভাল মাৰ্ক যদি পাম বুলি ভাবিছা তেনেহ'লে তোমালোকে এনেকৈ অকণমান চাবই লাগিব। এবাৰ আমি আহিছোঁ 4 নম্বৰ অধ্যায়লৈ। 4 নম্বৰত কৈছে যে পৰমাণুৰ গঠন, ষ্ট্ৰাকচাৰ অফ দ্য এটম। চ' ইয়াতে তোমালোকে ফাৰ্ষ্ট এইটো চাবা যে কি কেনেল ৰশ্মি কি, আৰু ইয়াৰে 2টো চাবা যে পৰমাণু এটাত এটা প্ৰটন আৰু এটা ইলেক্ট্ৰন থাকিলে ই কোন আদান বহন কৰিব নোৱাৰে। তাৰপিছত আৰু তোমালোকে কি চাবা সেইটোৱে। তাৰপিছত থমছনৰ পৰমাণুৰ আৰ্হিটো চাবা, থমছনৰ পৰমাণুৰ আৰ্হি, ঠিক আছে। তাৰপিছত এইটো হৈছে তোমালোকৰ ৰাদাৰফৰ্ডৰ। চ' ৰাদাৰফৰ্ড, থমছন এহঁতৰ পৰমাণুৰ আৰ্হিকেইটা অকণমান এনেকৈ চাই থৈ দিবা, গম পাইছা মই কি কৈছোঁ। তাৰপিছত আৰু এইটো আলফা কণাৰ বিচ্ছুৰণৰ কাৰণকেইটা একটা চাই থৈ দিবা। কি আছিল আলফা কণাৰ বিচ্ছুৰণ পৰীক্ষাৰ উপলব্ধ কৰাৰ ফলাফলবোৰ, একটা ফলাফল। চ' এই 3টা ফলাফল তোমালোকে চাই থৈ দিবা। নেক্সট এবাৰ আমি আহিছোঁ প্ৰশ্নাৱলীলে। প্ৰশ্নাৱলীতে থমছনৰটো, ৰাদাৰফৰ্ডৰটো এইটো এতিয়া অলপ আগত ক'লোঁ। তাৰপিছত আৰু 3 নম্বৰটো চাবা,
তাৰপিছত আৰু ইয়াৰে চাৰিটো চাবা ঠিক আছে আলফা কণাৰ মই মানে কিতাপতে চিন দিলোঁ কিন্তু এতিয়া কি আছে প্ৰশ্নাৱলীত একটা বস্তুৱে সুধিছে বাৰু যি নহওক এটা কথা এইটোও চাবা নিউট্ৰন কোনে আৱিষ্কাৰ কৰিছিল 1 নম্বৰ কুৱেশ্যন আহিব পাৰে যদি সেইকাৰণে চাই থবা যে 1932 চনত জে চেডউইকে কি কৰিছিল নিউট্ৰন আৱিষ্কাৰ কৰিছিল যে 1932 চনত জে চেডউইকে কি কৰিছিল নিউট্ৰন আৱিষ্কাৰ কৰিছিল তাৰপিছত আহিল তোমাৰ প্ৰশ্নাৱলী যে পৰমাণুৰ তিনিটা উপপাৰমাণৱিক কণাৰ নাম লিখা সো 1 নম্বৰটো চাবা আৰু ইয়াতে তোমালোকে 2 নম্বৰটো চাই থৈ দিবা ঠিক আছে তাৰপিছত নেক্সট এবাৰ আমি আহিছো আকৌ প্ৰশ্নাৱলীত কৈছে যে কাৰ্বন আৰু সোডিয়ামৰ পৰমাণুৰ ইলেক্ট্ৰনৰ বিতৰণ দেখুৱা একটো চাবা আৰু দুইটো চাবা পৰমাণু তাৰ কে আৰু এল চেলবোৰ পূৰ্ণ হৈ থাকিলে পৰমাণুৰ ইলেক্ট্ৰনৰ মুঠ সংখ্যা কিমান হ'ব তাৰ ইজন স্কয়াৰ এটো চাই থৈ দিবা আহিব পাৰে বুজি পাইছা নে নাই তাৰপিছত নেক্সট আকৌ আহিছো প্ৰশ্নাৱলীলে ইয়াতে কৈছে যে ক্লৰিন আৰু সালফাৰ মেগনেছিয়ামৰ যোজতা কেনেদৰে পাবা আৰু ইয়াতে দি থৈ দিছে যে যদি পৰমাণু তাত ইলেক্ট্ৰনৰ সংখ্যা 8টা সো ইয়াৰে 1 নম্বৰটোৱে চাই থৈ দিবা ঠিক আছে তাৰপিছত চাবা যে আইসোটপস সমস্থানিক কি কাক বলে অকনমান আইসোটপসৰ ওপৰত তোমালোকে চাই থবা তাৰপিছত সমবাৰী কি সমবাৰীৰ ওপৰত তোমালোকে অকনমান চাই থৈ দিবা প্ৰশ্ন কাটে ঠিক আছে তাৰপিছত ইয়াৰে প্ৰশ্নাৱলীৰ 1 নম্বৰটো চাবা 2 নম্বৰটো চাবা ওকে তাৰপিছত নেক্সট আহিছো এবাৰ আমি অনুশীলনী তোমালোকে 1 নম্বৰ চাবা 2 চাবা 3 চাবা আধাটো তাতে অনুশীলনী চিন দিছো তথাপি এটা 4টো চাবা তাৰপিছত 4টো চাবা তাৰপিছত আৰু কি চাবা দাও 4 চাবা 9 নম্বৰটো চাবা ইয়াৰে 10 নম্বৰটো চাবা 11 নম্বৰ চাবা 12 13 ঠিক আছে 12 13 এইবিলাক নালাগে চাবা তাৰপিছত আৰু 15 অপচনেল যেহেতু চাই থৈ দিবা 16 অপচনেল যেহেতু চাই থৈ দিবা 17 অপচনেল কুৱেশ্যন যেহেতু অকনমান চাই থৈ দিবা ঠিক আছে গতিকে ইয়াৰে 4 নম্বৰৰ ধৰ যেখানে ইম্পৰ্টেন্ট বুলি মই ভাবো এখানে চিন দি গেছো তোমালোকে মোৰ কিতাপৰ সমানে ভিডিঅ'ৰ সমানে চিন দি থৈ যাবা ঠিক আছে গতিকে হেতু অকনমান মনত ৰাখিবা ওকে তাৰপিছত নেক্সট আমি এবাৰ আহিছো আৰু ইয়াৰে 18 নম্বৰটো চাবা তলৰ কোনটো সোডিয়াম শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাস বা তোমালোকে অংক দিব পাৰে ইলেক্ট্ৰনৰ সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাসটো লিখি অংক দিব পাৰে একো ডাঙৰ কথা নহয় এবাৰ আমি আহিছো অধ্যায় 5ত কৈছে যে জীৱৰ মৌলিক একক ঠিক আছে জীৱৰ মৌলিক এককত তোমালোকে অকনমান ভালকে চাবা জীৱৰ মৌলিক একক ইয়াৰে চাবা যে কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল এইটো চাবা তাৰপিছত কোষক কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা এইটো চাবা ঠিক আছে তাৰপিছত নেক্সট আহিছো এবাৰ আমি আকৌ প্ৰশ্নাৱলীলে যে কাৰ্বন ডাই অক্সাইড আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা এইটো চাবা আৰু দুইটো চাবা যে কোষাবেশনক কিয় অৰ্ধবেদ্য আৱৰণ বুলি আখ্যা দিয়া এইটো চাবা তাৰপিছত আহিলো ঠিক আছে এইটো চাবা যে প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষৰ মাজত পাৰ্থক্য দাঙি ধৰা এইটো চাবাই তোমালোকে গম পাইছানে ইয়াৰ পৰা হলো চাবা যি কি নক যেনেকে কি নক চাবা আৰু আজি মই তোমালোকে উত্তৰ দিয়াৰ টাইম না অনলি কেখনি বস্তু চাবা লাগে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট সেইখিনি অকনমান মই চিনাক্ত কৰিব আছো গম পাইছানে নেক্সট যদি তোমালোকে ইয়াৰ ওপৰত ক্লাছ লাগে মই সেইবিলাক তোমালোকে কমেন্ট কৰি জনাবা মই দি দিম নেক্সট আকৌ আমি প্ৰশ্নাৱলীলৈ আহিছো প্ৰশ্নাৱলীত 1 নম্বৰ আমি অসুস্থ হলে কিয় স্বাধীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামৰ্শ দিয়া হয় সেইটো চাবা তাৰপিছত এই 4টো চাবা অসংক্ৰামকৰণ কি আৰু 2টো চাবা ঠিক আছে কি প্ৰক্ৰিয়াৰ দ্বাৰা সংক্ৰামক ৰোগসমূহ সঞ্চাৰিত হয় ইয়াৰে এইকেইটাই চাবা সো ইয়াৰে ইমানলৈকে থাকিল ঠিক আছে বুজি পাইছানে তাৰপিছত নেক্সট তোমালোকৰ বাকি চেপ্টাৰ কিটা নালাগে চাগে নেক্সট তোমালোকৰ এবাৰ আমি আহিছো অধ্যায় 14 আছে যে তোমালোকৰ কি প্ৰাকৃতিক সম্পদৰ তো প্ৰাকৃতিক সম্পদটো আহিব চাগে সো প্ৰাকৃতিক সম্পদৰ কাৰণে তোমালোকে এবাৰ কোন গীতা চাবা জানানে প্ৰাকৃতিক সম্পদৰ কাৰণে তেনেকুৱাকে ডাইৰেক্টলি মই ক'ব নোৱাৰো এটা প্ৰাকৃতিক সম্পদৰ মই ইম্পৰ্টেন্ট টপিক গীতা কৈছে প্ৰাকৃতিক সম্পদ মানে কিটো জানাই হয় না প্ৰাকৃতিক সম্পদ মানে কি সেই বায়ুটো এটা প্ৰাকৃতিক সম্পদ বায়ুৰ ওপৰত চাবা তাৰপিছত পৃথিৱীত কোনবিলাক সম্পদ পৃথিৱীত পোৱা যায় তাৰে ওপৰত অলপ চাই যাবা তেতিয়া আহিলে বনাই লিখিব পাৰি বস্তুটো গম পাইছানে যি নুসুধাত কিয় তাৰপিছত আৰু যে আমাৰ যে বায়ু প্ৰদূষণ হৈছে বায়ু প্ৰদূষণৰ ওপৰত অলপ চাবা তাৰপিছত গম পাইছানে সেইটোৱে আৰু প্ৰশ্নত কৈছে যে আমাৰ পৃথিৱীৰ বায়ুমণ্ডল শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলৰ মাজত পাৰ্থক্যটো লিখা তাৰপিছত বতাহে কি সৃষ্টি কৰে ডাৱৰ কেনেকৈ সৃষ্টি হয় বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো 3টা কাৰ্যকলাপ বিষয়ে লিখা সেইটো চাবা তাৰপিছত পানী এবিধ বিস্ময়কৰ তৰল পদাৰ্থ পানীৰ ওপৰত অলপ চাবা আনে আৰু এটা চাবা যে জীৱসমূহক পানীৰ কিয় প্ৰয়োজন হয় এইটো নাজানানে সৰু ল'ৰা ছোৱালী জানে জীৱক পানী কিয় লাগে কিয় প্ৰয়োজন হয় তাৰপিছত কি কাৰ্যকলাপৰ বাবে পানী প্ৰদূষণ হ'ব পাৰে সেইটো চাবা তাৰপিছত 2টো চাবা নগৰ মহানগৰ গাঁও অঞ্চলৰ নিৰ্মল পানীৰ উৎস কি তুমি ক'ত বাস কৰা গাঁৱত বাস কৰা না নগৰত বাস কৰা সেই বিষয়ে অলপ ইয়াৰে প্ৰশ্ন 1টো চাবা মাটি কেনেকৈ গঠন হয় 2টো চাবা মাটি ক্ষয় ভৱন কি 3টো চাবা মাটি ক্ষয় ভৱনৰ পৰা ৰক্ষা কৰিবলৈ কি ব্যৱস্থা হাতত ল'বা ঠিক আছে আৰু ইয়াৰে নাইট্ৰজেন চক্ৰৰ ওপৰত অকমান চাবা নাইট্ৰজেন চক্ৰটো মোৰ ইম্পৰ্টেন্ট যেন লাগিছে পৰীক্ষাত আহে যে আৰু এইটো নাইট্ৰজেন চক্ৰৰ চিত্ৰটো আঁকবা আহিব পাৰে সো নাইট্ৰজেন চক্ৰৰ চিত্ৰটো তোমালোকে
চাই যাবা 5 মাৰ্ক 10 মাৰ্ক এনে পাই যাবা ঠিক আছে এইটো হ'ল আমাৰ নাইট্ৰজেন চক্ৰ আৰু এইটো কাৰ্বন চক্ৰ এইটো কি চক্ৰ কাৰ্বন গতিকে নাইট্ৰজেন চক্ৰ আৰু কাৰ্বন চক্ৰৰ এই চিত্ৰ দুটা চাই যাবা আহিবা পাৰে আৰু তাৰে ওপৰত অলপ অলপ চাই যাবা তাত আহিল তোমাৰ সেউজ গৃহ প্ৰভাৱৰ ওপৰতো অকণমান চাবা মই যিখিনি টপিক টাচ কৰিব দিছোঁ সেইখিনি চাবা তাৰপিছত অক্সিজেন চক্ৰ ওজন স্তৰৰ ওপৰত অকণমান চাবা মই তোমালোকক যিখিনি চাবা দিছোঁ সেইখিনি যদি অলপ অলপ টাচ কৰি যা তোমালোকক বিজ্ঞানত যদি ভাল মাৰ্ক নাই মোক তেতিয়া ক'বা তাৰপিছত আৰু একটো চাবা কি অৱস্থাত জলচক্ৰত পানী পোৱা যায় তাৰপিছত এইটো চাবা সেউজ গৃহ প্ৰভাৱ তাৰপিছত বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধিৰ কাৰণ 1 2 3 4 এইকেইটা অলপমান চাই যাবা বায়ুমণ্ডলত কি দুটা অৱস্থাত অক্সিজেন 1 2 3 4 5 চাই যাবা ঠিক আছে এবাৰ আহিলো আমি অনুশীলনীত কৈছে যে জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন এইবিলাক নিজে বনাই লিখিব পাৰি সো ওপৰে চাই যোৱাত একো ক্ষতি নাই তোমালোকৰ জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন কি পানী জীৱৰ কাৰণে কিয় প্ৰয়োজন হয় তাৰপিছত পানী কিয় লাগে জীৱক নাজানা এতিয়া মই অলপ আগতে এটা কুৱেশ্যন মাজৰ অনুশীলনীত চিন দি আহিলো সো এইকেইটা কুৱেশ্যন গম পাইছা তো এতিয়া ইমান ভয় কৰি থাকিব লাগে একো নাই তাৰপিছত আৰু এতিয়া চাবা যে বতৰৰ আগলি বতৰ আমি কেনেকৈ পাওঁ বুলি ধাৰণা কৰা সো এইবিলাকেই আৰু যদি তুমি এই প্ৰাকৃতিক সম্পদৰ যদি মেইন বায়ু পানী মাটি তাৰে ওপৰত যদি মেইন অধ্যয়নখিনি কৰি যা মেইন যদি জ্ঞানটো থাকে তেতিয়া বাকীখিনি তোমালোকৰ এনে সহজ কথা গম পাইছা সো তোমালোকৰ মানে এইবাৰ ছয়মাহিলী পৰীক্ষাত আহিবলগীয়া কুৱেশ্যনৰ ওপৰত মই মোৰ ধাৰণা মতে কিছু ধাৰণা মই তোমালোকৰ আগত আগবঢ়াইছো গতিকে তোমালোকৰ যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থব তো মোৰ ফালৰ পৰা অল দ্য বেষ্ট থাকিল তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ কাৰণে আজিলৈকে আহিছোঁ ধন্যবাদ